বিধায়ক আমিনুল ইছলাম মুছলমানৰ বাবে মাতমাতি জেল যোৱা নাই। সন্ত্ৰাসবাদীক সমৰ্থন কৰিহে জেলত গৈছিল বিধায়ক নুৰুল হুদা। অসমত এআইইউডিএফ দলৰ জন্ম নহলে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন। এআইইউডিএফ দলে সহজ সৰল লোকৰ ভোট বিভাজন কৰি বিজেপিক জিকোৱাৰ ব্যৱস্থা কৰি আছে। ৰূপহীহাটৰ বৰঘুলিত বিধায়ক নুৰুল হুদাৰ যোগদান সভাত এইদৰে সৰব হয় আমিনুল ইছলামৰ বিৰুদ্ধে। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰায় 200 শতাধিক পুৰুষ মহিলাই যোগদান কৰিলে কংগ্ৰেছত। বিধায়ক নুৰুল হুদাৰ উপস্থিতিত বিজেপি অগপ এআইইউডিএফ দল ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত। কৰ্মী সভা দেখিবলৈ পোৱা গৈছে যে স্বতঃস্ফূৰ্তভাৱে পুৰুষ মহিলাসকল ওলাই আহিছে, কি ক'ব? হয়, আজি মই আপোনালোকৰ চেনেলৰ জৰিয়তে বৰগলিবাসী সমস্ত ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি ৰাতিও মহিলাসকল সভাস্থলীত আছে, আমাৰ বয়সস্থ লোকসকল আছে, আলেম ওলামাসকল আছে, যুৱক বন্ধুসকল আছে, সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত সঁহাৰি দিছে। আজি বৰগলি মণ্ডল কংগ্ৰেছৰ ব্যৱস্থাপনাত আমাৰ যোগদান আৰু কৰ্মী সভা দিছিলে আৰু এই কৰ্মী সভাতেই আমাৰ নগাঁও জিলা এআইইউডিএফ দলৰ কাৰ্যকৰী সভাপতি নুৰ মহম্মদ আৰু বিজেপি দলৰ বুথ কমিটিৰ সভাপতি মুস্কুৰ ৰহমান, সম্পাদক আতাবুৰ ৰহমানৰ নেতৃত্বত গোটেই ইয়াত যিখিনি বিজেপি আছিলে গোটেই বিজেপিৰ কৰ্মকৰ্তাসকলক লৈ আনুষ্ঠানিকভাৱে তেওঁলোকে আজি কংগ্ৰেছত চামিল হৈছে। নেমচুৰ শ্বাহজাহান আলী তেওঁ আহিছে, আমাৰ বিজেপি দলৰ ৰাজেন্দ্ৰ ৰাজবৰ তেওঁলোকো আজি আহিছে। আজি সব শ্ৰেণীৰ মানুহ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে আৰু এটাই কাৰণ যে কংগ্ৰেছে এটা দল যিটো আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহক সমানেৰে দেখে, সমানেৰে চায় আৰু এটা আশাৰ সঞ্চাৰ হৈছে যে অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 চনত কংগ্ৰেছৰ চৰকাৰ হ'ব। সেইটো আজি প্ৰতীয়মান গৈছে, সকলো মানুহ আশ্বস্ত হৈছে আৰু তাৰিখ ফলস্বৰূপে আজি বিভিন্ন দলৰ জনগোষ্ঠীৰ মানুহ কংগ্ৰেছৰ পৰা ঢাপলি মাৰিছে আৰু আজি যিসকলে যোগদান কৰিছে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিমান মানুহ যোগদান কৰিছে? আজি 100ৰ ওপৰত মানুহে যোগদান কৰিছে। কোন কোন দলৰ পৰা? এআইইউডিএফ দল, বিজেপি, এই দুটা এজিপিৰো আছে, এই তিনিটা দলৰ মানুহ আজি যোগদান কৰিছে। দেখিবলৈ পোৱা গৈছে যে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে বাৰু আপোনাৰ কিবা প্ৰভাৱ পৰিবনে? চেষ্টাটো চবেই কৰিব, গতিকে সেইটোলৈ মই ভূক্ষেপ কৰা নাই। গতিকে প্ৰভাৱ পৰা নপৰা প্ৰভাৱ জনসাধাৰণৰ ওপৰত, জনতাৰ মনৰ কথা। জনসাধাৰণে জানে কোন কি হয়, কাক দিলে ভাল হ'ব, তেওঁলোকে সিদ্ধান্ত ল'ব। আজি মই এইটো কৈ দিব নোৱাৰোঁ যে তেওঁ অপ্ৰাসংগিক, মই প্ৰাসংগিক, সেইটো নহয়, জনসাধাৰণৰ মনৰ কথা। কিন্তু জনসাধাৰণে আজি প্ৰমাণ কৰি দিলে, এই বৰগলিৰ জনসাধাৰণে প্ৰমাণ কৰি দিলে যে দুগুৰি সমষ্টিত তেওঁৰ কোনো কাম নাই। গতিকে এইটো প্ৰমাণ হৈ গ'ল। গতিকে ভাল হৈছে, আহিব, খেলিব, ভাল খেলা জমিব। বিধায়ক আমিনুল ইছলামে দাবী কৰিছে ইয়াৰ আগত যে 16 চনত এআইইউডিএফ দলে প্ৰতিনিধিত্ব কৰিলে, তাৰপিছত কিয় হাৰিলে তেওঁলোকে? যদি মই 16 চনতে এআইইউডিএফৰ লগত মোৰ প্ৰতিনিধিত্ব হৈছিলে, এআইইউডিএফৰ প্ৰাৰ্থী আছিলে, 2026 চনত তেওঁলোকে জিকিব, 2016ত তেওঁলোকে জিকিব নোৱাৰিলে কিয়? যদি 2026ত তেওঁলোকে জিকিলেহেঁতেন আৰু পিছৰ নিৰ্বাচনত যদি সংযুক্ত হোৱাৰ কাৰণে আমি জিকিছোঁ, তেতিয়াহ'লে তেওঁ ক'ব পাৰিলেহেঁতেন দিনত কেনেকৈ জিকিছে তেওঁ। যদি এলায়েন্স সেই সময়ত নাথাকিলেহেঁতেন তেওঁতো বিধায়ক হ'ব নোৱাৰে, দিগত হ'ব নোৱাৰে। গতিকে সেই কংগ্ৰেছৰ মানুহৰ সহানুভূতি শেষ হৈছে। গতিকে এইবিলাক ওপৰৰ কথা আৰু।